বিৰোধীৰ নিস্তব্ধতাই প্ৰমাণ কৰে যে আমি জিকিম আৰু যিদিনাখন আমাৰ প্ৰাৰ্থীৰ তালিকাখন প্ৰকাশ হৈছে পৰহি দিনা বহুকেইজন কেণ্ডিডেট খবৰটো ওলাই গ'ল তেওঁলোকে সমষ্টি চেঞ্জ কৰিছে পলাইছে ফৰিং চিটিকা দিছে গতিকে আজিৰ তাৰিখত অসমত বিৰোধীৰ কোনো অস্তিত্ব আছে বুলি মই নাভাবোঁ অহংকাৰ কৰা নাই ভৱিষ্যতে আকৌ কেতিয়াবা হ'ব পাৰে যদি আমি বেয়া কাম কৰোঁ কিন্তু আমি দৃঢ়তাৰে কওঁ যে আমি বেয়া কাম নকৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে বেয়া কাম নকৰে মোদী ডাঙৰীয়াইটো ভাল কামেই কৰে মোদী ডাঙৰীয়াই বেয়া কাম কৰাৰ প্ৰশ্নই নাহে গতিকে মোদী ডাঙৰীয়াৰ নেতৃত্ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কেণ্ডিডেট পলাই পৰিত্ৰাণ পাব লগা অৱস্থা হৈছে ফৰিং চিটিকা দিব লগা অৱস্থা হৈছে গতিকে তেওঁলোকৰ এই নিস্তব্ধতাই তেওঁলোকৰ নীৰৱতাই প্ৰমাণ কৰে আমি এই 1.5 মাহৰ পাছত হ'বলগীয়া লোকসভা নিৰ্বাচনত প্ৰায় গোটেইকেইটা সমষ্টিতে বিজেপি আৰু আমাৰ মিত্ৰ শক্তিয়ে জয়লাভ কৰিম য'তে খেলে তাতে আমি আপুনি চাওক নগাঁৱৰ কাহিনীটো অলপ বেলেগ কিন্তু বাকী য'তে খেলে তাতে হৰুৱাই দিম মই আকৌ কৈছোঁ কথাবিলাক অহংকাৰ কৰি নকওঁ আমি গ্ৰাছৰুটৰ কথা চিন্তা কৰোঁ ৰাইজৰ কথা চিন্তা কৰোঁ নগাঁৱত যিহেতু সংখ্যালঘু ভোটৰ সংখ্যাধিক্য আছে সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই তাতে ভাল ফাইট কৰিব মই অস্বীকাৰ নকৰোঁ কিন্তু বাকী য'তেই খেলিব গৌৰৱ গগৈ ডাঙৰীয়া হাৰিব এই কথা সকলোৱে জানে তেওঁ জানে ভালদৰে সকলোৱে জানে